ইংরেজিত কৈছে চি ফৰ কৰাপশ্যন চি ফৰ কংগ্ৰেছ বুজিছেনে দুৰ্নীতিৰ উন্নত নাম হ'ল কংগ্ৰেছ আৰু কংগ্ৰেছ আজিৰ পৰা নহয় তেতিয়াৰ পৰা তেওঁলোকে ভ্ৰষ্টাচাৰত নিমজ্জিত সীমাহীন ভ্ৰষ্টাচাৰ অকল ৰাইজৰ খোৱাই নহয় দলৰ কাৰ্যকৰ্তাৰ পৰাও খায় তাৰ জ্বলন্ত জীৱন্ত উদাহৰণ এয়া আপোনালোকে পাইছে তেওঁলোকৰ নেতাই ইতিমধ্যে কৈছে যে কোটি কোটি টকা ধনৰ লেনদেন হয় তাৰমানে কংগ্ৰেছৰ এইটো হ'ল পইচা ঘটা চেণ্ডিকেট কংগ্ৰেছ দলটো এটা চেণ্ডিকেটত পৰিণত হৈছে লগতে কংগ্ৰেছ দলটো ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদ আমাৰ জাকিৰ হুছেইন সিকদাৰ ওয়াজেদ আলী চৌধুৰী আব্দুল ৰহিম কালাম আজাদ এইবিলাকৰ এটা গাঁৱৰ ক্লাবত পৰিণত হৈছে কংগ্ৰেছ দুটকীয়া নোটত পৰিণত হৈছে এখন পুৰণা দুটকীয়া নোট এইখন দুটকীয়া নোট বজাৰত নচলে কংগ্ৰেছো নচলে সীমাহীন দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু পৰিয়ালবাদত নিমজ্জিত হৈ এই কংগ্ৰেছ দলটো হিন্দুস্তানৰ জনগণে অসমৰ জনগণে তেওঁলোক বিদায় দিছে আৰু সেইকাৰণে আগামী যি চুনাও এয়া অহা নিৰ্বাচনত অসমত কংগ্ৰেছ এটা বিগ জিৰ' পাবলৈ গৈ আছে যিটো দলত শুনক টিকটৰ কাৰণে যিটো দলত পইচা দিব লাগে বিচাৰিছে কোটি টকা তাকো অলপ নহয় কি কয় ইয়াৰ দ্বাৰা কি বুজায় মই ভূপেন্দ্ৰ হাজৰিকাক সেইটো আহ্বান জনাম যে এইবিলাক বন্ধ কৰক দলটো ভালদৰে পৰিচালনা কৰক কোটি টকা চান্দা দিয়া পাৰ্টি হ'লেও বেলেগ ধৰণৰ পাৰ্টি হ'ব লাগিব তেতিয়াহ'লে আমাৰ দলটো ইমান কোটি কোটি টকা চান্দা নিদিয়ে নাই আমিতো চান্দা দি পেলাই টিকেট ল'ব নালাগে দিলীপ শইকীয়া ডাঙৰীয়াই টিকট পাইছে ইয়াত বহি আছে তেখেত আজি যোৱা বছৰো পাইছে মই দুবাৰকৈ ইলেকশ্যন খেলিছোঁ আমাৰতো পইচা লেনদেন নচলে বেপাৰী নহয় আৰু কিবা মই সেইটো শব্দ নকওঁ আৰু ইংৰাজীত কৈছে চি ফৰ কৰাপশ্যন চি ফৰ কংগ্ৰেছ বুজিছেনে দুৰ্নীতিৰ উন্নত নাম হ'ল কংগ্ৰেছ আৰু কংগ্ৰেছ আজিৰ পৰা নহয় তেতিয়াৰ পৰা তেওঁলোকে ভ্ৰষ্টাচাৰত নিমজ্জিত সীমাহীন ভ্ৰষ্টাচাৰ অকল ৰাইজৰ খোৱাই নহয় দলৰ কাৰ্যকৰ্তাৰ পৰাও খায় তাৰ জ্বলন্ত জীৱন্ত উদাহৰণ এয়া আপোনালোকে পাইছে তেওঁলোকৰ নেতাই ইতিমধ্যে কৈছে যে কোটি কোটি টকা ধনৰ লেনদেন হয় তাৰমানে কংগ্ৰেছৰ এইটো হ'ল পইচা ঘটা চেণ্ডিকেট কংগ্ৰেছ দলটো এটা চেণ্ডিকেটত পৰিণত হৈছে লগতে কংগ্ৰেছ দলটো ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদ আমাৰ জাকিৰ হুছেইন সিকদাৰ ওয়াজেদ আলী চৌধুৰী আব্দুল ৰহিম কালাম আজাদ এইবিলাকৰ এটা গাঁৱৰ ক্লাবত পৰিণত হৈছে কংগ্ৰেছ দুটকীয়া নোটত পৰিণত হৈছে এখন পুৰণা দুটকীয়া নোট এইখন দুটকীয়া নোট বজাৰত নচলে কংগ্ৰেছো নচলে সীমাহীন দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু পৰিয়ালবাদত নিমজ্জিত হৈ এই কংগ্ৰেছ দলটো হিন্দুস্তানৰ জনগণে অসমৰ জনগণে তেওঁলোক বিদায় দিছে আৰু সেইকাৰণে আগামী যি চুনাও এয়া অহা নিৰ্বাচনত অসমত কংগ্ৰেছ এটা বিগ জিৰ' পাবলৈ গৈ আছে যিটো দলত শুনক টিকটৰ কাৰণে যিটো দলত পইচা দিব লাগে বিচাৰিছে কোটি টকা তাকো অলপ নহয় কি কয় ইয়াৰ দ্বাৰা কি বুজায় মই ভূপেন্দ্ৰ হাজৰিকাক সেইটো আহ্বান জনাম যে এইবিলাক বন্ধ কৰক দলটো ভালদৰে পৰিচালনা কৰক কোটি টকা চান্দা দিয়া পাৰ্টি হ'লেও বেলেগ ধৰণৰ পাৰ্টি হ'ব লাগিব তেতিয়াহ'লে আমাৰ দলটো ইমান কোটি কোটি টকা চান্দা নিদিয়ে নাই আমিতো চান্দা দি পেলাই টিকেট ল'ব নালাগে দিলীপ শইকীয়া ডাঙৰীয়াই টিকট পাইছে ইয়াত বহি আছে তেখেত আজি যোৱা বছৰো পাইছে মই দুবাৰকৈ ইলেকশ্যন খেলিছোঁ আমাৰতো পইচা লেনদেন নচলে বেপাৰী নহয় আৰু কিবা মই সেইটো শব্দ নকওঁ আৰু প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন